হয়, আজি প্ৰায় এটা সপ্তাহ দিন ধৰি বন্যহস্তীয়ে তাণ্ডৱ চলাই আছে। উজনি মাজুলীৰ যিসমূহ চৰ চাপৰি আছে, সেই চৰ চাপৰিসমূহত যিসকল কৃষক, সেই কৃষকসকলে আলুৰ খেতি কৰিছিল, সৰিয়হৰ খেতি কৰিছিল। আলুসমূহ খাই সৰিয়হ গছকি বৰ্তমান সময়ত তছনছ কৰা পৰিলক্ষিত হৈছে। মই বৰ্তমান উপস্থিত আছোঁ কঁঠালখোৱা কথমীয়াৰ সন্মুখ ভাগৰ চাপৰিত। সেই পৰিৱেশটো দেখুৱাম যে কি ধৰণে এইটো কৃষকসকল থাকিবৰ বাবে, জিৰণি ল'বৰ বাবে, দিনত জিৰণি ল'বৰ বাবে বনোৱা বহা কি ধৰণে ভাঙি তছনছ কৰিছে সেই পৰিৱেশটো দেখুৱাইছোঁ। তাৰ সমান্তৰালকৈ মই আলুতলিৰ পৰা সেই পৰিৱেশ দেখুৱাম। গছকি ফেনেকি তছনছ কৰিলে কৃষকৰ সপোন আজিৰ তাৰিখত চুৰমাৰ হৈ যোৱা পৰিলক্ষিত হৈছে। সেই পৰিৱেশটো আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বন্যহস্তীয়ে আজি এটা সপ্তাহ ধৰি উজনি মাজুলীৰ চৰ চাপৰিসমূহত তাণ্ডৱ চলোৱা পৰিলক্ষিত হৈছে, যাৰ ফলত এতিয়া মূৰে কপালে হাত দিব লগা হৈছে কৃষকসকল। সেই পৰিৱেশটো দেখুৱাইছোঁ যে এই সৰিয়হডৰা মহতীয়ে কি ধৰণে তছনছ কৰিছে সেই পৰিৱেশটো দেখুৱাইছোঁ। যে এনেধৰণৰ অৱস্থাৰ মাজত কৃষকসকলে আজিৰ তাৰিখত হাঁহ হুমুনিয়াহৰ মাজত সময় অতিবাহিত কৰিব লগা হৈছে। তেওঁলোকে দুৰ্যোগ প্ৰশমন বিভাগ, মাজুলীৰ জিলা প্ৰশাসন, মাজুলীৰ বন বিভাগলৈ তেওঁলোকে আহ্বান জনাইছে যাতে তেওঁলোকক ক্ষতিপূৰণ প্ৰদান কৰা হয়। যিহেতু বিঘা বিঘা আলু খেতি, প্ৰায় 500 বিঘাৰো অধিক আলু খেতি খাই বনৰীয়া হাতীয়ে তছনছ কৰা পৰিলক্ষিত হৈছে। দেখুৱাইছোঁ যে বন্যহস্তীয়ে কি ধৰণে এইসমূহ তেওঁলোকৰ যি বাচন বৰ্তন আছিলে কি ধৰণে ভাঙি তছনছ কৰিলে সেই পৰিৱেশটো দেখুৱাইছোঁ। প্ৰায় 500 বিঘাৰো অধিক ভূমিত কৰা আলু খেতি আজিৰ তাৰিখত বন্যহস্তীয়ে খাই নিশেষ কৰা পৰিলক্ষিত হৈছে। এইসমূহ বাচন বৰ্তনসমূহ ভাঙি গছকি শেষ কৰি দিয়া পৰিলক্ষিত হৈছে। আমি সেই পৰিৱেশটো দেখুৱাই আছোঁ। যিহেতু উজনি মাজুলীৰ যি প্ৰায় 20টাৰো অধিক চৰ চাপৰিত আজি প্ৰায় এটা সপ্তাহ দিন ধৰি বন্যহস্তীয়ে তাণ্ডৱ চলোৱা পৰিলক্ষিত হৈছে, যাৰ ফলত কৃষকসকলে হাঁহ হুমুনিয়াৰ মাজত সময় অতিবাহিত কৰিব লগা হৈছে। সেই পৰিৱেশটো আমি দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। মই বৰ্তমান উপস্থিত আছোঁ কঁঠালখোৱা কথমীয়া সন্মুখৰ ৰতনপুৰৰ সন্মুখৰ চাপৰিত। আৰু কি ধৰণে কৃষকসকলৰ সপোন আচলতে বৰ্তমান সময়ত ধূলিসাৎ হৈ যোৱা পৰিলক্ষিত হৈছে। তেওঁলোকৰ যিসমূহ আলু আছিল, আলু খেতি আছিল, সেইসমূহ বৰ্তমান সময়ত বন্যহস্তীয়ে খাই তহিলং কৰা পৰিলক্ষিত হৈছে। যিসমূহ সৰিয়হৰ খেতি আছিল সেই সৰিয়হসমূহ গছকি তছনছ কৰা পৰিলক্ষিত হৈছে। মই দেখুৱাইছোঁ যে এইডৰা হ'ল এডৰা আলুতলি, আৰু এই আলুতলিৰ অৱস্থা আলু নিদিয়া এক পৰিৱেশৰ নিচিনা কৰি পেলোৱা পৰিলক্ষিত হৈছে। মই দেখুৱাই আছোঁ বৰ্তমান সময়তো অৱশিষ্ট আলুসমূহ ইয়াত পৰি থকা দেখা পোৱা গৈছে। সেই পৰিৱেশটো মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আজি প্ৰায় এটা সপ্তাহ ধৰি এনেধৰণৰ এক পৰিৱেশৰ সূচনা কৰিছে আমাৰ স্থানীয় গাঁও প্ৰধানগৰাকী আছে। মই তেখেতৰ পৰা কিছু মন্তব্য লৈ ল'ম। পৰিৱেশটো দেখুৱাই আছোঁ যে আজিৰ তাৰিখত কৃষকসকলে হাঁহ হুমুনিয়াৰ মাজত সময় অতিবাহিত কৰিব লগা হৈছে। অতি দুৰ্ভাগ্যজনক কথা। এই যি এলেকা, এই এলেকাটোৰ প্ৰায় 500 বিঘাৰো অধিক ভূমিত আজি এটা সপ্তাহ দিনত এই ধৰণে তছনছ কৰা পৰিলক্ষিত হৈছে। কি ক'ব, আচলতে অতি কষ্ট কৰি কৃষকসকলে খেতি কৰিব লগা হয়, তাৰ পাছত যদি ফল এনেকুৱা পায় তেতিয়াহ'লে বৰ দুখজনক। কি ক'ব? বৰ দুখজনক খবৰ। কালি ৰাতি হাতীজাক আমাৰ কঁঠালখোৱা কথমীয়াৰ যিখন খেতি আছিলে, সৰিয়হ, আলু, ৰঙালাও, নহৰু, পিঁয়াজ সকলো তছমছ কৰি থৈ গৈছে, আপোনালোকে দেখিছেই। গতিকে আমি স্বাস্থ্য বিভাগৰ পৰা অনুৰোধ জনাইছোঁ যাতে কিবা এটা ব্যৱস্থা কৰি কৃষকসকলক ক্ষতিপূৰণ দি আৰ্থিকভাৱে সহায় কৰে। আচলতে সেই পৰিৱেশটো দেখুৱাই আছোঁ। আৰু এজন কৃষক আছে, মই মন্তব্য লৈ ল'ম। কি ক'ব, আচলতে আপোনাৰ কিমান বিঘা আলু আছিল আৰু ক'ত ক'ত আছিলে? ইয়াতে আছিল নে বেলেগত? নহয়, মোৰ মানে নিজৰ মাটি নাই। মই মানে 3 ঘৰ মানুহৰ মাটি লৈ লৈছিলোঁ মই আধি কৰিম বুলি পেলাই। আৰু প্ৰায় মোৰ 42,000 টকা খৰচা হৈ আছে। আলুতলি আপোনাৰ তাতো আছিলে, আপোনাৰ এইটো আছিলে, আৰু এটা তলত আছে। তাৰ তলতো বা সৰিয়হে আছে, আপোনাৰ তিল আছে। প্ৰায় মই 32 বিঘান মাটি মই খেতি কৰিছোঁ। লোকৰ আধি মাটি, মানে মোৰ নিজৰ মাটি নাই। কিন্তু কালি যোৱা ৰাতি আহি পেলাই এতিয়া আলুটো সেইটোও আপোনাৰ ধ্বংস কৰিলে, এইটোও ধ্বংস কৰিলে। আপোনাৰ এতিয়া ভুটি বোলো আলু এটা বনাম দেখিছে, আপোনালোকে এইখিনি দেখিছে। গতিকে মোৰ মানে কি ক'ম আজি, মোৰ কোনো ভাষা নাইকিয়া হৈ আছে মানে। আৰু মোৰ যিহেতু মানে কি হ'লে, মোৰ এটা মানে এক্সিডেণ্ট, মোৰ হাতটো মানে এক্সিডেণ্ট হৈ আছে। এইটো মোৰ হাতটা নাই, গতিকে সকলো ৰাইজে জানে। মই মানে লোকৰ ট্ৰেক্টৰৰ সহায় লৈ, মানে লোকৰ মানুহৰ সহায় লৈ পেলাই মানে কেনেকৈ কি কৰি খাম বুলি পেলাই বৰ্তমান মানে কষ্ট কৰি লোকৰ নিজৰ মাটি বুলি নাই, লোকৰ মাটি লৈ পেলাই মই খেতি কৰিছিলোঁ। মোৰ মানে এই সোঁহাতটো আপোনাৰ এক্সিডেণ্ট হ'ল। এক্সিডেণ্ট সেইটো আপোনাৰ গোটেই পাতি লগাই থোৱা আছে। ইভাগেই মানে লোকৰ সহায় লৈ পেলাই, ট্ৰেক্টৰৰ সহায় লৈ পেলাই খেতি কৰিছিলোঁ। যে কালি যোৱা ৰাতি আহি পেলাই আপুনি যিখিনি কৰিলে, গতিকে অৱস্থাটো নাই। পৰিয়ালটো চলাম বুলি পেলাই তেনেকৈ কষ্ট কৰিছিলোঁ। গতিকে আমাৰ
ফৰেষ্ট ডিপাৰ্টমেণ্টক আমি অনুৰোধ কৰোঁ যাতে বিধায়ক মহোদয়কো আমি অনুৰোধ কৰোঁ যদি কিবা এটা ধৰি লওক খেতি পঞ্জা কিবা এটা দি পেলাই যে মানুহে দুখীয়া শ্ৰেণীৰ মানুহক অকল মোৰ বুলিয়ে নহয় গোটেই অঞ্চলটোৱে কালি গোটেই প্ৰায় 60-70 ঘৰ মানুহৰ আলুৱে খাই শেষ কৰি থৈ গৈছে অকল মোৰে খাইছে বুলিয়ে নহয় গতিকে তেখেতলোকে যদি কিবা এটা অনুৰোধ কৰি যদি কিবা এটা ধৰি লওক দয়া কৰে আমি হতাশা পাম আৰু আচলতে সেই পৰিৱেশটো মই দেখুৱাবলৈ চেষ্টা কৰিলোঁ যে কি ধৰণে আলু কি ধৰণে আচলতে খাই তছনছ কৰিছে সেই পৰিৱেশটো আমি বৰ্তমান সময়ত কঁঠাল খোৱা কথমীয়া চাপৰিৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিলোঁ যে এনেধৰণে কেৱল এজন কৃষক নহয় প্ৰায় 50-60জনৰো অধিক কৃষকৰ যি আলু তলি আছিল সেই আলুসমূহ খাই তছনছ কৰাৰ সমান্তৰালকৈ যিসমূহ সৰিয়হ আছিল সেই সৰিয়হসমূহ গছকি ফেনেকি নিশেষ কৰি দিয়া দেখা পোৱা গৈছে আৰু তেওঁলোকে আহ্বান জনাইছে যাতে বন বিভাগে এই কৃষকসকলক ক্ষতিপূৰণ প্ৰদান কৰাৰ এক সুব্যৱস্থা গ্ৰহণ কৰে। বুলি ভাবিছিলোঁ